নমস্কাৰ এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 11 মে। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষক শ্ৰমিকসকলৰ পৰা আৰম্ভ কৰি SHG গোটৰ মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অটল পেঞ্চন আঁচনিলৈ। তো অটল পেঞ্চন আঁচনিৰ জৰিয়তে কৃষক শ্ৰমিকসকলে এনেকৈ লাভ কৰিব 5,000কৈ টকা। তো কেনেকৈ লাভ কৰিব, কেনেকৈ আবেদন কৰিব, সবিস্তাৰে যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো এতিয়া আপোনালোকক অটল পেঞ্চন আঁচনিৰ বিষয়ে বিতংভাৱে জনাই দিছোঁ। তো ইয়াতে 1 নম্বৰত কোৱা হৈছে 18 से 40 साल की उम्र की सभी भारतीय इसका फायदा ले सकता है। তো ইয়াতে কোৱা অনুযায়ী 18ৰ পৰা আৰম্ভ কৰি 40 বছৰ বয়সৰ সকলো মানুহে এইখন আঁচনিত কৰিব পাৰিব আবেদন। 2 नंबर को 60 साल की उम्र पूरी होने पर पेंशन शुरू हो जाएगी। तो आपनालोके এইখন আঁচনিত আবেদন কৰাৰ পিছত আপোনাৰ বয়স যেতিয়া 60 বছৰ সম্পন্ন হ'ব, 60 বছৰ সম্পন্ন হোৱাৰ পিছত এইখন আঁচনিৰ জৰিয়তে 1000 টকাৰ পৰা আৰম্ভ কৰি 5000কৈ টকাৰ পেঞ্চন লাভ কৰিব। তো তাৰ পিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ। তাৰ পিছত 3 নম্বৰত কোৱা হৈছে पेंशन राशि को मासिक 1000, 2000, 3000, 4000 और 5000 की रूप से चुन सकता है। तो ইয়াতে কোৱা অনুযায়ী এইখন আঁচনিৰ জৰিয়তে 1000 টকাৰ পৰা আৰম্ভ কৰি আপোনালোকে 5000 টকা পৰ্যন্ত পেঞ্চন লাভ কৰিব। লগতে 6 নম্বৰত কোৱা হৈছে 60 साल की उम्र पूरी होने पर पेंशन शुरू हो जाएगी। তো আপোনালোকে যদি অটল পেঞ্চন আঁচনিত আবেদন কৰে, আবেদন কৰাৰ পিছত আপোনাৰ বয়স অনুপাতে এইখন আঁচনিত টকা জমা থ'ব লাগিব। তো 55 টকাৰ পৰা আৰম্ভ কৰি প্ৰতি মাহে যদি 200কৈ টকা জমা থয়ে তেন্তে এইখন আঁচনিৰ জৰিয়তে 60 বছৰ সম্পন্ন হোৱাৰ পিছত আপোনাৰ বেংক একাউণ্টত 1000 টকাৰ পৰা আৰম্ভ কৰি 5000 টকা পৰ্যন্ত পেঞ্চন সোমাব পাৰে। তো যিসকল মানুহে এইখন আঁচনিত আবেদন কৰিব বিচাৰে সেইসকলে কেনেকৈ আবেদন কৰিব লাগিব সেই বিষয়টো আপোনালোকক জনাই দিছোঁ। তো আপোনালোকে যদি অটল পেঞ্চন আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে নিজৰ নিজৰ অঞ্চলৰ CSC চেণ্টাৰত গৈ যোগাযোগ কৰিব লাগিব। তো আপোনালোকে নিজৰ নিজৰ অঞ্চলৰ CSC চেণ্টাৰত গৈ যোগাযোগ কৰি এইখন আঁচনিত কৰিব পাৰিব আবেদন। তো আবেদন কৰাৰ সময়ত আপোনাৰ আধাৰ কাৰ্ড, বেংকৰ একাউণ্ট আৰু মোবাইল নম্বৰৰ প্ৰয়োজন হ'ব। এই 3খন নথিপত্ৰৰ সহায়তে অটল পেঞ্চন আঁচনিত কৰিব পাৰিব আবেদন। তো আবেদন সম্পৰ্কে যদি আৰু কিবা জানিব লগা থাকে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক আবেদন প্ৰচেছ সম্পৰ্কে বিতংভাৱে জনাই দিবলৈ চেষ্টা কৰিম। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল SHG গোটৰ লগত জড়িত হৈ থকা মহিলাসকললৈ। যিসকল মহিলাই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছিল কিন্তু এতিয়ালৈকে 10,000কৈ টকা পোৱা নাই, সেইসকল মহিলাৰ বাবে আহি গ'ল ভাল খবৰ। কিয়নো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই শেহতীয়াভাৱে কৰা ঘোষণা অনুযায়ী যিসকল SHG গোটৰ মহিলাসকলে এতিয়ালৈকে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000কৈ টকা চেক লাভ কৰা নাই, সেইসকল মহিলাক অহা জুলাই মাহৰ ভিতৰত 10,000কৈ টকা প্ৰদান কৰিব। তো অসমৰ যিবোৰ সমষ্টিত এতিয়ালৈকে SHG গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱা নাই সেইবোৰ সমষ্টিত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই জুলাই মাহৰ ভিতৰতে 10,000 টকা চেক প্ৰদান কৰিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পেলাই নিশ্চয় জনাই দিব।